নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল মই প্ৰণৱ ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ শিক্ষাৰ্থীসকল আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ বিহু নামৰ বিষয়টোৰ প্ৰথম অধ্যায় বিহুৰ লগত জড়িত সামাজিক লোকাচাৰ আৰু লোকবিশ্বাস এই অধ্যায়টোৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি আধা অংশ আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ আজি ৰৈ যোৱা অংশটো আলোচনা কৰিবলৈ চেষ্টা কৰিম তেতিয়াহ'লে আসুন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ লগতে বিভিন্ন সাবজেক্টৰ বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ প্ৰশ্ন নম্বৰ 6 চমু টোকালিহা ক মৌচুম চান বড়োসকলে বহাগ বিহুক বৈশাগু আৰু গৰু বিহুক মৌচুম চান বোলে আৰু অতি পবিত্ৰ ভাৱেৰে পালন কৰে মৌচুমী চানৰ ৰাতিপুৱা গৰুক মাহ হালধি আৰু তেল সানে নদী বা বিলত গা ধুৱায় আৰু সন্ধিয়া গোহালিলৈ অনাৰ পাছত গামোচাৰ দহি আৰু তৰাবনৰ আহেৰে প্ৰস্তুত কৰা নতুন পঘা পিন্ধায় গোহালি আৰু পদুলিত মাৰলীয়া বন অগৰা বন আৰু তুহৰ জাক দিয়ে মাখিয়তী পাত গছৰ পাতেৰে আৰু বিচনীৰে গৰুক বিচি দি আৰু পিঠা পনা খুৱায় বড়োসকলে মানুহ বিহুৰ দিনা পালন কৰা লোকাচাৰ বড়োসকলে বহাগৰ প্ৰথম দিনা পালন কৰা মানুহ বিহুৰ দিনা ব্ৰহ্মপুৱাতে কোনোবা এজন বাঁহীবাদকে চিফুঙৰ হেৰাই পূজাৰ ছত্ৰাৱলী সুৰৰ ৰাগিনী বজাই নৱবৰ্ষৰ সম্ভাষণ জনায় এই চিফুঙৰ সুৰ শুনা মাত্ৰকে গাঁৱৰ বুঢ়া মেথা ল'ৰা ছোৱালী আটাইয়ে ঠাৰি পাতি এৰে আৰু ঘৰৰ গৃহিণী জীয়ৰী বোৱাৰীয়ে বাঁহী চোতাল পদূলিমুখ সাৰি পুচি ঘৰ দুৱাৰ মুচি কাচি আখল ঘৰৰ পুৰণি মাটিৰ চৰুবোৰ পেলাই দি পুৰণি বছৰক বিদায় দিয়ে তাৰ পাছত নিজেও গা ধুই নতুন বস্ত্ৰ পৰিধান কৰে আৰু ঘৰখনৰ আটাইয়ে ডাঙৰক ভক্তিভাৱে আৰু সৰুক মৰম আশীৰ্বাদেৰে নতুন বস্ত্ৰ প্ৰদান কৰি নতুন বছৰটিক আদৰি জনায় বৈশাখুনি গিদু বা বাথু নাম দক্ষিণ গোৱালপাৰাৰ বড়োসকলে মানুহ বিহুৰ দিনাখন বাথৌ মন্দিৰত গোট খায় খাম চিফুং আদি বাদ্যযন্ত্ৰক ফুল আৰু নতুন গামোচাৰে মেৰিয়াই পূজা দিয়ে আৰু ইজনে সিজনক আবিৰৰ ফোট পিন্ধাই ইষ্ট দেৱতা লাঙাৰ বেদীত হৈ ধ্বনি দি নৃত্য গীতৰ পাতনি মেলে আৰু ঘৰে ঘৰে নৃত্য গীত গায় আৰু আশীৰ্বাদ দি ধান চাউল সংগ্ৰহ কৰি ফুৰে এই সময়ত গোৱা গীতকে বৈশাখুনি গিদু বা বাথু নাম বোলা হয় বিচুৱা উৎসৱ ৰাভাসকলে চত আৰু বহাগৰ সংক্ৰান্তিত বিচুৱা উৎসৱ তিনিদিনীয়াকৈ উদযাপন কৰে এই জনগোষ্ঠীয়ে প্ৰথম দিনটো জাব্ৰে ৰুগুকাই নামেৰে পালন কৰে পাহাৰৰ পৰা কেইবাবিধমান ঔষধ গছৰ পাত ডাল আলু সংগ্ৰহ কৰি আনি সন্ধিয়া একেলগে য'ত য'তকৈ বান্ধি মূল থকা ঘৰ ভঁৰাল ঘৰ গোহালি গাহৰি কুকুৰাৰ গঁৰাল আনকি কাপোৰ শুকুৱাবলৈ দিয়া বাঁহ দাৰি কি নতুবা কুৱাৰ পানী তোলা ঢেঁকীত খোজ মাৰি থৈ দিয়ে তেওঁলোকৰ বিশ্বাস যে এইদৰে বছৰটোৰ বাবে বান্ধি ৰখা যাদু কৰি জাব্ৰেৰ ফলত বাৰীত ধুমুহা বতাহ বা শিলাবৃষ্টিয়ে একো অনিষ্ট কৰিব নোৱাৰে আনকি নানা ধৰণৰ অপায় অমংগল মাৰি মকৰো ঘৰখনত নহয় গাঁওখনতো প্ৰৱেশ কৰিব নোৱাৰে মন কৰিবলগীয়া যে ৰাভাসকলে চতমহীয়া চৈতালী বাওৰ প্ৰকোপৰ পৰা হাত সাৰিবলৈ গোটেই মাহ ৰক্ষাবন্ধন স্বৰূপে সৰু সৰু ল'ৰা ছোৱালীৰ হাতত সূতা বা যঁতৰৰ শলা জৰি পিন্ধাই ৰাখে চতৰ শেষৰ দিনা নিচেই পুৱাতে ওচৰতে থকা নদী বা বিললৈ গৰু গা ধুৱাবলৈ নিয়ে ইবাকু বিচু দেউৰীসকলে বছৰৰ তিনিটা বিহু অৰ্থাৎ বহাগ কাতি মাঘ বিহু পালন কৰে বহাগ বিহুক ইবাকু বিচু বোলে আৰু ইষ্ট দেৱ দেৱীক পৰম্পৰাগতভাৱে পূজা অৰ্চনা কৰি আৰম্ভ কৰে নিজ নিজ ঘৰত পতা পূজা ঘৰদেউ বা খুবচনী পূজা আৰু দেওশালত ৰাজহুৱাকৈ পতা পূজা দেওশালৰ পূজা নামে পৰিচিত বুধবাৰৰ দিনা দেওঘৰৰ সৰ্বজনীনভাৱে পূজা পাৰ্বণ আৰু সমূহীয়া ভোজ অনুষ্ঠিত হয় তাৰ পাছত ঘৰে ঘৰে বিহু উপলক্ষত মাংগলিক কৰ্ম খোৱা বোৱা আৰু লগতে বিহুৰ ৰং ৰহিজ আৰম্ভ হয় এই বিহু 7 দিনলৈকে চলে প্ৰথম বিহু পূজাৰ 5 দিনৰ পৰা দেউৰীসকলৰ আটাইকেইটা খেলতে দেৱালয়ত দেওধনী উঠে
দেও উঠা ব্যক্তিগৰাকীয়ে এক বিশিষ্ট সুৰেৰে গীত জুৰি সমূহ ৰাইজক উদ্দেশ্যি আগন্তুক বছৰটোৰ কুশল মংগল বিপদ বিঘিনি আদিৰ বিষয়ে ভৱিষ্যতবাণী কৰে। প্ৰশ্ন নম্বৰ 7 দেউৰীসকলৰ বহাগ বিহুৰ সৈতে জড়িত কেইটামান লোকাচাৰ উল্লেখ কৰা। দেউৰীসকলে বছৰত 3টা বিহু অৰ্থাৎ বহাগ, কাতি আৰু মাঘ বিহু পালন কৰে। বহাগ বিহুক ইবাকু বিচু বোলে আৰু ইষ্ট দেৱ দেৱীক পৰম্পৰাগতভাৱে পূজা অৰ্চনা কৰি আৰম্ভ কৰে। নিজ নিজ ঘৰত পতা পূজা ঘৰ দেও আৰু বা খুবচনি পূজা আৰু দেওশালত ৰাজহুৱাকৈ পতা পূজা দেওশালৰ পূজা নামে পৰিচিত। বুধবাৰৰ দিনা দেওঘৰৰ সৰ্বজনীনভাৱে পূজা পাৰ্বণ আৰু সমূহীয়া ভোজ অনুষ্ঠিত হয়। তাৰ পাছত ঘৰে ঘৰে বিহু উপলক্ষত মাংগলিক কৰ্ম, খোৱা বোৱা আৰু লগতে বিহুৰ ৰং ৰহইচ আৰম্ভ হয়। এই বিহু 7 দিনলৈকে চলে। প্ৰথম বিহু পূজাৰ 5 দিনৰ পৰা দেউৰীসকলৰ আটাইকেইটা খেলতে দেৱালয়ত দেওধনী উঠে। দেও উঠা ব্যক্তিগৰাকীয়ে এক বিশিষ্ট সুৰেৰে গীত জুৰি সমূহ ৰাইজক উদ্দেশ্যি আগন্তুক বছৰটোৰ কুশল মংগল বিপদ বিঘিনি আদিৰ বিষয়ে ভৱিষ্যতবাণী কৰে। বুধবাৰৰ বাহিৰে আন বাৰত দেৱালয়ৰ বিহু পূজা পতা নিষেধ। দেৱালয়ৰ বিহু পূজা মাত্ৰ 2 দিনহে হয়। প্ৰথমটো বুধবাৰ আৰু তাৰ পাছৰটো বুধবাৰ। বিহু পূজাৰ 2 দিন দেৱালয়ৰ দুৱাৰ সকলোৰে বাবে খোলা থাকে। পূজাৰ লগে লগে দেৱালয়ত এসপ্তাহ বিহু উৎসৱ উদযাপিত হয়। মন কৰিবলগীয়া যে দেৱালয়ৰ বিহু পূজা সৰ্বজনীন, আনহাতে বিহু উৎসৱ খেলববীয়া। উৰুকাৰ দিনা ৰাতিপুৱা গাঁৱৰ ডেকা বুঢ়া তথা গৰখীয়া ল'ৰাসকল মিলিত হৈ গৰু গাই, ম'হ ছাগলী আদি পোহনীয়া জন্তুবোৰক জান জুৰি, নৈ, খাল বিল আদিলৈ নি সৰু সৰুকৈ টুকুৰা কৰি মালা গাঁঠি নিয়া লাও, বেঙেনা, থেকেৰা, কেৰেলা আদি ছাটবোৰ গালৈ দলিয়াই আৰু দীঘলতি মাখিয়তিৰে কোবাই মংগল কামনা কৰি মাহ হালধি সানি গা ধুৱাই দিয়ে। গৰুক গা ধুৱাই উঠি মাহ হালধিৰে গা পা ধুৱে। সিদিনা নিজ পিতৃ মাতৃ আৰু জ্যেষ্ঠসকলক সেৱা কৰে আৰু নতুন কাপোৰ পিন্ধে। বিহুৰ দিনা বিশেষ ধৰণৰ পাতি দিয়া ৰঙা ফুলৰ ভমকা ফুলীয়া নতুন কাপোৰ উপহাৰ দিয়া প্ৰথাক তেওঁলোকে হাঁচতি দিয়া দি কৰা বোলে আৰু এই উপলক্ষে তেওঁলোকৰ মাজত হাঁচতি গীত গোৱা প্ৰথাও আছে। ইয়াৰ পিছত আটাইয়ে বিশেষকৈ পুৰুষসকলে বন কুকুৰা নতুবা দৰিকৰ কণী যুঁজায়। সেইদিনাই প্ৰত্যেক গৃহস্থই নিজৰ ঘৰৰ পিছফালে মাটিৰ বেদীত সাজি কৌপাতেৰে বাতি সাজি তাত পূৰ্বপুৰুষসকলৰ উদ্দেশ্যি পিণ্ড দি গোটেই বছৰটোৰ বাবে তেওঁলোকৰ পৰা আশীৰ্বাদ লয়। পূৰ্বপুৰুষক পিণ্ড দি উঠি সকলোৱে খোৱা বোৱা কৰিব পাৰে। দৰাচলতে দেউৰীসকলৰ ক্ষেত্ৰত গৰু বিহু আৰু মানুহ বিহু একেটা দিনতে পৰে। সন্ধিয়া আন সম্প্ৰদায়ৰ দৰে দেউৰীসকলেও নপঘা আৰু তৰা জৰীৰে গোহালিত বান্ধি ধূপ ধূনা দি গৰুক পিঠা পনা খুৱায়। দেউৰীসকলৰ বহাগ বিহুৰ সৈতে জড়িত অন্যতম লোকাচাৰ হ'ল নকৈ চুৰিয়া পিন্ধোৱা আৰু পাউগা মাৰোৱা প্ৰথা। এই উপলক্ষে গৰু বিহুৰ দিনাখন নকৈ চমৰীয়া বা পাটগভৰু হোৱা বয়সন্ধিকালৰ ল'ৰা ছোৱালীক তেওঁলোকতকৈ ডাঙৰ লোকসকলে চেক বুজি মাতি নাইবা ধৰি বান্ধি নিও শালৰ পৰা নকৈ কাটি অনা পুৰুষৰ চুৰিয়া বা নাৰীৰ বুকুত বন্ধা কাপোৰ আনুষ্ঠানিকভাৱে পৰিধান কৰায়। এই দিনটোত পুৰুষত্ব আৰু নাৰীত্ব প্ৰাপ্ত বুলি ঘোষণা কৰি পুৰুষক নাঙঠ পিঙঠ হৈ ঘূৰি ফুৰাৰ পৰা বাৰণ কৰা হয় আৰু নাৰীকো দৈনন্দিন জীৱনত নিজকে সুৰক্ষিত কৰি ৰাখিবৰ বাবে বিধান দিয়া হয়। এই অনুষ্ঠানটোকে ল'ৰাৰ ক্ষেত্ৰত নচুৰীয়া পিন্ধোৱা আৰু ছোৱালীৰ ক্ষেত্ৰত বুকুত কাপোৰ পিন্ধোৱা বা পাউগা মৰা বোলে। কুৱেশ্যন নম্বৰ 8 অসমৰ যিকোনো 3টা জনগোষ্ঠীৰ মাঘ বিহুৰ লোকাচাৰ আৰু লোকবিশ্বাস চমুকৈ দাঙি ধৰা। বহাগ বিহুৰ দৰে দেউৰীসকলৰ মাঘ বিহু আৰম্ভ হয় মাহটোৰ প্ৰথম বুধবাৰে। এই উপলক্ষে আগদিনা অৰ্থাৎ মঙলবাৰে গাঁৱৰ ৰাইজে একগোট হৈ মাছ কাছ মাৰি পহু চিকাৰ কৰি কাঠ আলু আদি গোটাই ঘৰলৈ আনে। গাঁৱৰ জীয়ৰী বোৱাৰীসকলে বিভিন্ন চাউলৰ পৰা কৰাই গুড়ি তৈয়াৰ কৰে। মাঘৰ বিহুৰ বাবে ই বৰ লাগতিয়াল সামগ্ৰী, কিয়নো পিণ্ড দিয়া কৰাই গুড়িৰ প্ৰয়োজন হয়। দেউৰী ভাষাত ইয়াক মেৰকু বোলে। গধূলি সৰু সৰু ল'ৰা ছোৱালীবোৰে মেৰকু চেলেকু লে অৰ্থাৎ কৰাই গুড়ি সান্দ গুড়ি দে বুলি গাই গাই খাই ফুৰে। ইফালে গধূলিৰ পৰা ডেকাহঁতে গোসাঁনীশালৰ সমীপত পূৰ্বতে ফালি শুকাই থোৱা খৰিবোৰ আনি মেজি সাজিবলৈ আৰম্ভ কৰে।
উৰুকাৰ ৰাতি মেজি ৰখিব লাগে। সেয়েহে মেজি সজা ডেকাসকলে সিদিনাখন ভেলাঘৰতে থাকি প্ৰেম বিষয়ক বিচু গীত গাই ৰাতিটো বিহু মাৰি মাৰি নাচি বাগি কটাই দিয়ে। যিসকলে মেজি ৰাখে তেওঁলোকৰ বাবে গোসাঁইশালৰ পূজাৰ খাদ্য সম্ভাৰ আৰু গাঁৱৰ ৰাইজৰ পৰা চুজে, কুকুৰা, আলুগুটি, শাক পাচলি, কড়াইগুৰি আদি যোগান কৰা হয়। পিছদিনা অৰ্থাৎ বৃহস্পতিবাৰে নিচেই পুৱা অৰ্থাৎ কাউৰী কা নৌকৰোঁতে মেজিত জুই দিব লাগে। অবিভক্ত কামৰূপ জিলাৰ লোকে মাঘৰ পন্তা বাঘৰ বল বুলি ভাবি পুহ মাহৰ শেষৰ দিনা ৰান্ধি থোৱা ভাত বাঢ়ি কৰি পিছদিনা পন্তা ভাত হিচাপে খায়। আগদিনা সিজাই থোৱা কাঠ আলু মকৰ সংক্ৰান্তিত খাব লাগে বুলি বিশ্বাস কৰে। ভৈয়ামৰ কাৰ্বি আৰু তিৱাসকলৰ মাজত কেইবাটিকে হাৰলি বা ভেলাঘৰ পৰম্পৰা প্ৰচলিত। তাৰে অন্তত এটি গৰখীয়াৰ নামত উচৰ্গা কৰা হয়। কিছুমান অঞ্চলত মাঘৰ বিহুৰ ঘৰ বাৰীৰ সুৰক্ষা আৰু পৰিয়ালৰ নিৰাপত্তা কামনা কৰাৰ বিধান আছে। নামনি অসমৰ ৰাভা, তিৱা, কোচ ৰাজবংশী আদি জনগোষ্ঠীয়ে উৰুকাৰ দিনা এৱা সূতাৰে সকলো ঘৰ দুৱাৰৰ চাৰিওফালে ঘেৰি থয়, যিটো ঘৰ ঘেৰণি ঘৰ বেৰা নামে জনাজাত।